হয় নিশ্চয়কৈ চাইছে এতিয়া আৰক্ষী অধীক্ষক জিলা আয়ুক্তগৰাকী এনেদৰে যি উচ্ছেদিত ঠাইডোখৰ এনেদৰে পৰিভ্ৰমণ কৰিছে এয়া চাওক জিলা আয়ুক্তগৰাকী প্ৰদীপ আৰু আৰক্ষী অধীক্ষক সকলে আহিছে কামাণ্ড পাৰ্টি বৃহৎ সংখ্যক যি আৰক্ষী মোতায়েন কৰা হৈছে কাৰণ পৰিস্থিতি যেন নিয়ন্ত্ৰণ হয় পৰিস্থিতি কিছু পুৱাৰ ভাগত যি পৰিস্থিতি হৈছে এয়া গোৱালপাৰাত DFO গৰাকীও আছে এনেদৰে এক বৃহৎ সংখ্যক আৰক্ষী লৈ ইয়াৰ যি বেতবাৰী বিদ্যাপাৰা যি গাঁওসমূহত তেওঁলোকে প্ৰৱেশ কৰিছে আৰু যি উচ্ছেদিত পৰিয়ালসমূহে ত্ৰিপালসমূহত যি বসবাস কৰিছিল তেওঁলোকক ইয়াৰ পৰা গুচি যাবলৈ নিৰ্দেশ দিছে আৰু তেওঁলোকৰ যি ত্ৰিপালত বসবাস কৰিছে তেওঁলোকৰ যি ত্ৰিপালসমূহ এফালৰ পৰা ফাৰি চিৰি দিছে তেওঁলোকে ইয়াৰ পৰা গুচি গৈছে আৰু যি পুৱাৰ ভাগত যি উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিলে তাৰ লগত 4জনকে লোকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আৰু ক'ব লাগিব 2জনকে লোকক যিহেতু গুলীবিদ্ধ হৈছিল তাৰ এজন লোক ইতিমধ্যে যিহেতু নিহত হৈছে আৰু এজন লোক যি চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে আৰক্ষীৰ বহু লোক ক'ব লাগিব কৃষ্ণাই থানাৰ যি OC গৰাকীও আহত হৈছে পশ্চিম অসমৰ যি SP গৰাকীও আহত হৈছে আৰক্ষী আৰু বন বিভাগৰ বহু লোক ইতিমধ্যে আহত হৈছে আৰু তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ কিছু লোকক প্ৰেৰণ কৰা হৈছে আৰু কিছু লোক ইয়াতে আছে গোৱালপাৰা যি নিধানৰাম ৰাজবংশী চিকিৎসালয় তালৈ প্ৰেৰণ কৰা হৈছে এনেদৰে বৃহৎ সংখ্যক আৰক্ষী লৈ এতিয়া গোৱালপাৰা জিলা আয়ুক্ত আৰু গোৱালপাৰা জিলা আৰক্ষী অধীক্ষকে এনেদৰে পেট্ৰলিং কৰি দেখা হৈছে কাৰণ পৰিস্থিতি যেন শান্ত হয় কাৰণ যি 12 তাৰিখে যে উচ্ছেদ হৈছিলে 12 তাৰিখে উচ্ছেদৰ পিছত কিন্তু যিসকল লোকে ইয়াত তেওঁলোকে বসবাস কৰি আছিল ত্ৰিপাল টানি হেনে কিন্তু আজি পুৱাৰ ভাগত যি এটা বাট এটা যেতিয়া এক্সেভেটৰ ব্যৱহাৰ কৰিছিল সেই বাট পথেৰে এইটো মানুহ অহা যোৱা কৰা বন্ধ কৰিব খুজিছিল বন বিভাগ আৰু আৰক্ষী প্ৰশাসনে তাৰপিছত যেতিয়া উত্তেজিত ৰাইজে আৰক্ষীক আৰু বন বিভাগক লক্ষ্য কৰি শিল নিক্ষেপ কৰিছিল শিলাবৰ্ষণ কৰিছিলে শিলাবৰ্ষণ কৰাৰ পিছত আৰক্ষীয়ে তেতিয়া শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হৈছিল আৰু গুলীচালনা কৰাত 2জনকে লোকৰ গাত গুলী লাগিছিল আৰু এজন লোক থিতাতে নিহত হৈছিল আৰু আন এজন লোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে এয়া চাওক ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে কেনেদৰে ইয়াত গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক অতিৰিক্ত আৰক্ষী অধীক্ষক গোৱালপাৰা জিলা আয়ুক্ত গোৱালপাৰা জিলা ADC এটা বৃহৎ সংখ্যক আৰক্ষী দল লৈ এটা কামাণ্ডো টিম লৈ এনেদৰে তেওঁলোকে এয়া ভিতৰে প্ৰৱেশ কৰিছে কোনো লোকে যেন ইয়াত থাকিব নোৱাৰে সকলো যে উচ্ছেদিত পৰিয়াল ইয়াৰ পৰা গুচি যায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে এনেকৈ বিদ্যাপাৰা বেতবাৰী অঞ্চল এনেদৰে বৃহৎ সংখ্যক আৰক্ষী লৈ আৰক্ষী অধীক্ষক গৰাকী আয়ুক্ত গৰাকী এনেদৰে গৈ প্ৰৱেশ কৰি কোনো এজন উচ্ছেদিত পৰিয়াল যেন এই ঠাইত তেওঁলোকে থাকিব নোৱাৰে আৰু এই ঠাইৰ পৰা সকলো পৰিয়াল ইতিমধ্যে অন্য ঠাইলৈ গুচি গৈছে আৰু যিসকল লোকে এই পুৱাৰ ভাগত ঘটনাটো সংঘটিত কৰিছিল যিসকলে লোকে শিল নিক্ষেপ কৰিছিল তাৰে 4জনকে লোকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে এয়া ভিডিঅ' জাৰ্নেলিষ্টে কৈছে এইবোৰ যি ত্ৰিপালতে তেওঁলোকে বাহৰ পাতি আছিল তেওঁলোকে কৈছিলে আমাৰ যিহেতু ইয়াতে ঘৰ আছিলে আমাক লগা হ'লে গুলী মাৰক আমি ইয়াৰ পৰা যাব নোৱাৰোঁ সেই ঘটনা আজি সংঘটিত হ'ল আৰু এটা কথা উল্লেখ কৰিব লাগিব যে কাৰণ ইয়াত তৃতীয় পক্ষ জড়িত আছে নেকি কাৰণ বহুতো দল সংগঠন ইতিমধ্যে আহি ইয়াত উপস্থিত উচ্ছেদিত পৰিয়ালসকলক বুজনি দিছিল আজি পুৱাৰ ভাগত যেতিয়া ঘটনাটো সংঘটিত হৈছিল আমচু ছাত্ৰ মুক্তি CPM আৰু তাত প্ৰতিবাদ সাব্যস্ত কৰিছিল তাৰপিছত তাত আৰক্ষী লাঠিচালনা কৰিবলৈ বাধ্য হৈছিল এনে পৰিস্থিতি হৈছে এতিয়া কিন্তু পৰিৱেশ খাম কাটিছে কাৰণ চাৰিওপিনে গিজগিজাই আছে কেৱল আৰক্ষী CRPF বন বিভাগৰ লোক গিজগিজাই আছে জিলা আয়ুক্তগৰাকী জিলা আৰক্ষী অধীক্ষকগৰাকী পৰিস্থিতিৰ বুজ লৈ আছে তেওঁলোকে ইয়াত বাহৰ পাতিছে আৰু ক'ব লাগিব এখন বিদ্যালয়ত তেওঁলোকে যিহেতু অগ্নিসংযোগ কৰিছিলে যি ইয়াত উত্তেজিত ৰাইজে যি বিদ্যালয়খনত যি আজবাবসমূহত তেওঁলোকে অগ্নি জুই লগাই দিছিলে তাৰপিছত আৰক্ষী উপস্থিত হৈ আৰু ঘটনাস্থলীত ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে আৰু এইসমূহৰ যি ত্ৰিপালৰ তলতে এই উচ্ছেদিত পৰিয়ালসমূহে বাস কৰিছিলে আৰু তেওঁলোকক এতিয়া ইয়াত ছত্ৰভংগ দিবলৈ হৈছে ছত্ৰভংগ দিছে কাৰণ কোনো লোকক ইয়াত থাকিবলৈ দিয়া হোৱা নাই কাৰণ যি এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে শান্তিপূৰ্ণভাৱে যিহেতু উচ্ছেদ হৈছিলে তাৰপিছত এনেদৰে এই ঠাইত এই পৰিস্থিতিয়ে বিৰাজ কৰিছে যাক লৈ এতিয়া আৰক্ষী অধীক্ষক বিশ্বজিৎ দাস এই মুহূৰ্তত সবিশেষ তথ্যৰ বাবে আপোনাক ধন্যবাদ জনাইছো আৰু যেহেতু যি পৰিস্থিতি আমি আপোনালোকক দেখুৱাইছিলো উত্তপ্ত এক পৰিস্থিতি উত্তেজনামূলক এক পৰিস্থিতিৰ সূচনা হৈছিল বৰ্তমান সময়তে দেখিবলৈ পোৱা গৈছে কিছু পৰিমাণে হ'লেও খাম কাটিছে সেই পৰিস্থিতি যিহেতু লাঠিচালনা কৰা হৈছিল শূন্যলৈ গুলীচালনা কৰা হৈছিল আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু য'ত এগৰাকী ব্যক্তিৰ মৃত্যু হৈছিল এগৰাকী আৰক্ষী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু তাৰ পিছতেই বৰ্তমান সময়ত পৰিস্থিতি কিছু খাম কাটিছে বুলি জানিব পৰা গৈছে